চাওঁতে চাওঁতে অসমীয়াৰ চেনেহৰ ৰঙালী বিহুটি পালেহিয়ে। অসমৰ গাঁৱে চহৰে ঢোলৰ গুমগুমনি ইতিমধ্যে আৰম্ভ হৈছে। নাচনীৰ কঁকালৰ ভাজে যুৱঢুলীয়াৰ মন প্ৰাণ কাঢ়ি নিছে। আকাশ বতাহত এতিয়া মাত্ৰ বিহুৰ বতৰা। চলি থকা ষষ্ঠদশ লোকসভা নিৰ্বাচনে বিহুত প্ৰভাৱ পেলাব বুলি ভবা হৈছিল যদিও অসমীয়াৰ বাপতি সাহোন বিহুটিত ইয়াৰ কোনো প্ৰভাৱ পৰিলক্ষিত হোৱা নাই। বিশেষকৈ গুৱাহাটী মহানগৰীত গামোচা মেলা, বিহু মেলা, বিহুৰ কৰ্মশালা ইখনৰ পাছত সিখনকৈ চলিয়ে আছে। নিৰ্বাচনী ব্যস্ততাৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজক বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালে এনেদৰে। অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ উপলক্ষে আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ সমিতিৰ তৰফৰ পৰা অসমৰ সমূহ ৰাইজলৈ আন্তৰিক শুভেচ্ছাৰ শ্ৰদ্ধা জনাইছোঁ। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এইবাৰ অসমীয়া নৱবৰ্ষই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা পাহাৰ ভৈয়ামৰ এই ২৭খন জিলাৰ প্ৰতিটো জাতি গোষ্ঠী ভাষা-ভাষী ধৰ্মৰ লোকৰ জীৱনলৈ যেন শান্তি সমৃদ্ধি সম্ভৱ হয় আৰু ঈশ্বৰে যেন সকলোৰে প্ৰতি কৃপাদৃষ্টি ৰাখে। অভিনেতাৰ পৰা ৰাজনেতা হ'বলৈ আগবঢ়া বিশিষ্ট শিল্পী বিজু ফুকনেও ৰাইজক বিহুৰ শুভেচ্ছা জনাই কয়, সমূহ অসমবাসীলৈ মোৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা থাকিল। সকলোৰে জীৱন মধুময় হওক, সুন্দৰ হওক, নতুন বছৰে নতুন আশা, নতুন উদ্যম দিয়ক, তাকে কামনা কৰোঁ। ধন্যবাদ। বিহুৰ বতৰত অভিনেত্ৰী চেতনা দাসৰ গাত তৰণি নাথাকে। ৰাইজৰ আপোন জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অসমৰ জনগণক বিহুৰ শুভেচ্ছা যাচিলে এনেদৰে। নমস্কাৰ আৰু প্ৰীতি সম্ভাষণ জনালোঁ। অসমবাসী ৰাইজলৈ মই মোৰ সেৱা জনালোঁ। বিহুত আৰু কেনেকৈ নাতি ফুটি লৈ গোটেই সম্বন্ধীয় মানুহখিনি লৈ পেলাই বিহু চাবলৈ যাম, কিন্তু আমাৰ দিনত যিখন মুকলি পথাৰ আছিল সেই মুকলি পথাৰত গছৰ তলত বিহু মাৰিলে যিমান আনন্দ লাগে সেই আনন্দটো এতিয়াৰ নতুন প্ৰজন্মক দেখুৱাবৰ খুব ইচ্ছা যায়। আচলতে বিহুৰ সময়ত আমাৰ গা ৰাইজাই কৰে, যদিও বয়স হৈছে তথাপিও আমি ঢোলৰ মাত শুনিলে ৰ'ব নোৱাৰোঁ। আনহাতে তৃণমূল কংগ্ৰেছৰ বিধায়ক দীপেন পাঠকেও অসমৰ সমূহ ৰাইজক বিহুৰ ওলগ জনাইছে। সমূহ অসমবাসী ৰাইজলৈ মোৰ আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এইবাৰ ৰঙালী বিহুৰ মাজতে ইলেকশ্যনৰ মাজতে ৰঙালী বিহু উদযাপন কৰিবলগীয়া হৈছে অসমবাসী ৰাইজে। তাৰ কাৰণে অকণমান অসুবিধাত পৰিলেও যিহেতু বাপতি সাহোন ৰঙালী বিহু আমাৰ অসমীয়া জাতিয়ে উদযাপন কৰিবই, আৰু এই চেগতে আমাৰ যাতে আহিবলগীয়া, কাৰণ অসমীয়া নতুন বছৰটো আহিবলগীয়া নতুন বছৰটো যাতে আমাৰ অসমৰ সকলোৰে ভাল হয়, সকলোৰে মংগল হয়, এইখিনিয়ে কামনা কৰিছোঁ। আপোন বিহুটিত অসমৰ সমূহ ৰাইজ কুশলে মংগলে থাকক, অপায় অমংগল আঁতৰি যাওক। চেণ্টিনেল নিউজে তাকেই কামনা কৰে আৰু বিহুবলীয়া ৰাইজক আন্তৰিকতাৰে বিহুৰ ওলগ যাচিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।